মোৰ নাম মুক্তাৰ হুছেইন মোৰ 2 নম্বৰ থেকেৰাবাৰী ঘৰ ঘটনা মানে 29 নৱেম্বৰ দিনৰ 3টামান বজাত মোক এজন মোৰ চিনাকি ল'ৰা হয় ৰফিক নামৰ সেইজনে মোক বাৰ ফোন কৰি মাতিছিল মই গৈছিলোঁ পেট্ৰল পাম্পৰ ওচৰত এটা টায়াৰৰ দোকান আছে তাৰ পাম্পচাৰ হলিবোৰ কৈছিল গাড়ীৰ টাংনি চাৰিআলিত পেট্ৰল পাম্পখন মই তাত যাই ৰখি দৰ্জাখন খোলা লগে লগে যেনে 1 ফুটমান খোলাৰ লগে লগে সিহঁতে এটা এনেকুৱা মোটা মানে এটা খামৰ ভিতৰত কি আছে গম পোৱা নাই মই দেখাও নাই যদি মই লাৰাও নাই মোৰ কোলাত দি দিছে মই যেনে হেণ্ডেল ধৰি আছোঁ গাড়ী কোলাত দি দিছে দি কৈছে এইটো অচিক দি দিবা ইয়াত 1 লাখ টকা আছে মই কৈছোঁ যে মই কিয় বাৰু অচিক দিম কয় যে মোৰ পৰা বিচাৰিছে তুমি বস্তুখন দি দিবা তোমাৰ পৰা বিচাৰিছে তুমি দি দিয়া তেতিয়া লগালগ মানে আৰু অচিনাকি 8-10জন মানুহ আহি গ'ল সিহঁতে আহি ক'লে যে মই ভিজিলৰৰ মানুহ তা আপুনি টকাখন অচিক দি দিয়ক আপোনাৰ একো নহয় আপুনি অচিক দি গুচি যাব তাৰপিছত মই কৈছোঁ যে মইতো অচি মোৰ তাৰ পৰা যদি বিচাৰা নাই মই কিয় বাৰু অচিক দিম মইতো দিব নোৱাৰিম তাৰ মোৰ লগত অলপ তৰ্ক বাছ হ'ল হোৱাৰ পিছত মই মান্তি নোহোৱাত মোক গাড়ীৰ পৰা টানি নমালে তেতিয়া মোৰ গাড়ীৰ ভিতৰত মোৰ লেফ্ট ছাইডত মোৰ এটা বন্ধু আছিল মস্তফা কামাল হিও হাকি হিচাপত আছে তাৰপিছত মোক গাড়ীৰ পৰা নমাই অলপ পিছফালে লৈ গ'ল ৰাইট ছাইডত লৈ গ'ল অলপ পিছফালে হয় গাড়ীৰ মোক নমাই লৈ যায় তাৰপিছত কি কৰিলে মোক মানে ধুনীয়াকৈ সিহঁতে এনেকৈ পিছফালে হাতখন ধৰি থাকিলে হাত কিন্তু ইয়াতে ধৰিছে ইয়াত এইখিনি ঠাইত গ'লে ধৰিছে সিহঁতে ধৰাৰ পিছত মোক কিবা কিবি সুধি আছে যে তুমি অচিক পইচা দি দিয়া তুমি অচিৰ কাৰণে তুমি নিজে টেনশ্যন লৈ আছা মই কিন্তু মান্তি নোহোৱাত সিহঁতে কি কৰিলে এইফালৰ পৰা এটা কলা টি-চাৰ্ট পিন্ধা ল'ৰা এটা দৌৰি আহিল সিহঁত ভিজিলেন্সৰ মানুহ কিন্তু এতিয়া মই দেখা পালে চিনি পাম নাম নাজানো কি কৰিলে মোৰ হাতত মানে ৰং মাৰি দি আছে এনেকৈ পাউডাৰ মাৰি দি আছে মই কৈছোঁ দাদা এইটো কি দিলা আপুনি লগাই এইটো পাউডাৰ হয় আপুনি কি লগাই দিলা কয় দাদা একো নহয় মই ৰুটি খাই দৌৰি আহিছোঁ আটা লাগিছে একো নহয় কৈ এনেকৈ মই হাত সাপুৰি মই 2বাৰমান দি দিলে দিয়াৰ পিছত মোক তাত গাড়ীত উঠালে প্ৰায় 15 মিনিটমান মোৰ লগত মানে আলোচনা হ'ল মানে দিব লগা মই মান্তি নোহোৱা 15 মিনিটত 16 মিনিট তাত গুচি গ'ল যোৱাৰ পিছত মোক মোৰ গাড়ীত উঠালে মোৰ স্কৰপিঅ' গাড়ী হয় তেতিয়া সময় মোটামুটি 3:11 পৰা 3:26 লৈ এইখিনি টাইম হয় 3টা আবেলি 26 লৈ তাতে ৰখাই মোক গাড়ীৰ ভিতৰত সোমাই মোৰ গাড়ীতে কিন্তু উঠাই লৈ যাওঁতে গাড়ীৰ ভিতৰত আৰু ধুনীয়াকৈ পাউডাৰ চাউডাৰ মাৰি থানাত লৈ গ'ল থানাত লৈ যাই থানাত 5 মিনিট বহালে তাৰ পৰা আকৌ ভিতৰ ফাল দি লৈ পিছফাল দি লৈ আকৌ অচিৰ কোৱাৰ্টাৰত লৈ গ'লে তেতিয়া ধলা থানাৰ অচি অজয় কুমাৰ সন্দিকৈ তাৰ কোৱাৰ্টাৰত লৈ যাই মোক হাতখন ধোৱালে হাতখন ধোৱাৰ পিছত মই তাত এজন অফিচাৰ আছিল ডিএছপি আছিল বোলে ডিএছপিক মই সুধিলোঁ ছাৰ এইজন মানুহে কলা টি-চাৰ্ট পিন্ধা ল'ৰাজনে মোৰ হাতত ৰংখন সানিছে ছাৰ আপুনি মোৰ হাত ধুৱাইছে কোনো কথা নাই আপুনি ছাৰ পাৰে যদি তাৰো হাতখন ধোৱাক কিন্তু ছাৰে নিমাত হৈ থাকিল কোনো মাত বল দিয়া নাই তাৰপিছত আমাক তাতে ৰাখিলে এৰেষ্ট কৰিব নকৰে এনেকুৱা পৰ্যায় ৰাখি ৰাতি 12টাত আমাক তাৰ পৰা মোটামুটি ধৰি লৈ গ'ল গুৱাহাটীলৈ লৈ যায় 2 দিন ৰাখি আমাক চালানে দি দিলে তাৰপিছত আমি যেনে জেলতে থাকিলোঁ 1 মাহ 30 ডিচেম্বৰত তাৰ পৰা ওলাই আহিলোঁ ঘৰত অহাৰ পিছত আমি 2 দিনমান পিছত ঘটনাস্থলীত গৈছোঁ যোৱাৰ পিছত মই চাইছোঁ এইখিনিত যে এটা চিচি কেমেৰা এটা দেখা যায় চিচি কেমেৰাৰ এটা কেমেৰা দেখা যায় তেতিয়া মই এই ফুটেজবিলাক দোকানীক কৈছোঁ যে দাদা আপুনি কাম কৰক মোক অলপ চিচি কেমেৰাবিলাক দেখাওক ফুটেজবিলাক তাৰপিছত সি মোক ফুটেজবিলাক দেখাত মই দেখা পাই আছোঁ 3:13 মিনিট 18 ছেকেণ্ডত সিহঁতৰ পকেটৰ পৰা এই কলা টি-চাৰ্ট পিন্ধা ল'ৰাজনে পেকেট ওলালে আৰু 3:13 মিনিট 18 ছেকেণ্ডৰ পৰা মোৰ এই হাতখনত বাওঁ হাতখনত ৰংখন ঘঁহি আছে এই যিখিনি সময়ত মই যে কৈছিলোঁ যে কি লগাইছে সেইখিনি সময়ত সিহঁতে ঘঁহি আছে তাৰপিছত কি কৰিলে 3:14 মিনিট 1 ছেকেণ্ডত হাতৰ পৰা সিহঁতে পেকেটখন পেলাই দিলে তে আপোনালোকে যদি মোবাইলত চাই হয়তো কম পাব যদি টিভিত বা লেপটপত চাই আপোনালোকে ভালকৈ গম পাব একচুৱেলি ঘটনাখন কি তেতিয়ালৈকেতো মই মানুহৰ আগত অপৰাধীয়ে হৈ আছোঁ তেতিয়া ভিডিঅ'খন চাই মোৰ ভাল লাগিছে যে মই যে একচুৱেলি দোষী নহয় মই ক'ব পাৰিম তাৰপিছত এইটো বিশ্বাস লৈ মই ডিজিপি ছাৰৰ তাতো মই হয়তো এটা কেছ দিছোঁ সিহঁতৰ ওপৰত তাৰপিছত মই যেটো এন্টি কৰাপশনে মোক ধৰিছে সিহঁতৰ সুপাৰ ইন্টাৰনেট তাতো আমি কেছ দিছোঁ আমি আমাৰ মুখ্যমন্ত্ৰী চিএম ছাৰৰ তাতো আমি দিছোঁ কেছখন তে আমাৰ ওপৰৰ অফিচাৰবিলাকৰ ওপৰত বা আমাৰ মুখ্যমন্ত্ৰী ছাৰৰ ওপৰত আমাৰ দীৰ্ঘ বিশ্বাস আছে যে আমি এটা ন্যায় পাম অচিকটো মই চিনি পাওঁ যিহেতু আমাৰ লোকেল থানাৰ অচি আমি দোকান কৰোঁ ইয়াত এটা গাড়ী এক্সিডেণ্ট হ'লে আমি ফোন কৰোঁ অচিক ইয়াত কিবা এটা মাৰ্কেট হয় ইয়াত কাজিয়া হ'লে আমি অচিক ফোন মাৰোঁ তো চিনাকি আছে
হয় আমাৰ এণ্টি কৰাপশ্যনৰ ওপৰত কোনো অভিযোগ নাই আমাক যিকেইজনে আহি একচুৱেলি মানে দহি সাব্যস্ত কৰি লৈ গৈছে বা দহি বনাই লৈ গৈছে বা ব্লেকমেইল কৰি লৈ গৈছে সিহঁতৰ ওপৰতহে আমাৰ অভিযোগ আমাৰ এণ্টি কৰাপশ্যনৰ ওপৰতো অভিযোগ নাই যেনে ডিপাৰ্টমেণ্টৰ ওপৰত কোনো অভিযোগ নাই ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী